যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। এইটো এই বিত্তীয় বৰ্ষত হৈ যাব। আৰু অবাস্তৱ কথাখিনিক আমি তেতিয়াও বিৰোধ কৰিছো, এতিয়াও বিৰোধ কৰিছো। সংখ্যাৰ ভিত্তিত কেতিয়াও প্ৰধান শিক্ষক দিব পৰা ব্যৱস্থাপনা কৰিব নোৱাৰে। কৰিলে চৰকাৰখনে বিপদত পৰিব। কেবিনেটে সিদ্ধান্ত লৈছিল যে 150 জন ছাত্ৰ ছাত্ৰী থাকিলে হেডমাষ্টাৰ দিব। কিন্তু কালি আমি দেখিলো যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 100 ষ্টুডেণ্ট থাকিলে হেডমাষ্টাৰ দিব বুলি কৈ এইটো কথাটো আমি স্পষ্ট যে তেওঁ আচলতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কথা কোৱা বুলি আমাৰ সন্দেহ হয়। কাৰণ এতিয়া শিক্ষা হেতু এপৰ কাৰণে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে। শিক্ষা হেতু এপ যে বিফল হৈছে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া যি টুইট তাতেই প্ৰমাণিত হৈছে। যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। এইটো এই বিত্তীয় বৰ্ষত হৈ যাব। আৰু অবাস্তৱ কথাখিনিক আমি তেতিয়াও বিৰোধ কৰিছো, এতিয়াও বিৰোধ কৰিছো। সংখ্যাৰ ভিত্তিত কেতিয়াও প্ৰধান শিক্ষক দিব পৰা ব্যৱস্থাপনা কৰিব নোৱাৰে। কৰিলে চৰকাৰখনে বিপদত পৰিব। কেবিনেটে সিদ্ধান্ত লৈছিল যে 150 জন ছাত্ৰ ছাত্ৰী থাকিলে হেডমাষ্টাৰ দিব। কিন্তু কালি আমি দেখিলো যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 100 ষ্টুডেণ্ট থাকিলে হেডমাষ্টাৰ দিব বুলি কৈ